আজি বানপানী হৈ যোৱা হয়তো 18-19 দিন হ'ল আৰু সেই ঠাইসমূহত আজিও কিন্তু একাঠু পানী আছে বা কিছুমান জেগাত হয়তো এককাল পানী আছে। মানে আজিও সেই ব্যক্তিসকল কিন্তু ককবকাই আছে। তেওঁলোকৰ জীৱনটো এতিয়া আৰ্তনাদৰ মাজত পাৰ হৈ গৈছে। ইয়াৰ মাজতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা কথাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক বৰ্তমান আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাই আছো। পানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছো। এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰোঁ, মাননীয় মুখ্যমন্ত্ৰীগৰাকীও নিজেও কৈছে যে প্ৰথম সপ্তাহটোত চৰকাৰে বৰ বিশেষ একো কৰিব পৰা নাছিলে বা সেই ঠাইসমূহ চৰকাৰ সোমাবই পৰা নাছিলে। তেতিয়াহ'লে সেই সপ্তাহটোত যদি এই ব্যক্তিসকলে ওলাই নাহিল হ'লে, তেওঁলোকে যদি সহায় কৰিবলৈ ওলাই নাহিল হ'লে, কেনেকৈ সেই মানুহখিনি বাচিলে হ'লে কওকচোন। আজি যদি 100 মানুহ মৰিছে তেতিয়া হয়তো 500 মানুহ মৰিব লগা হ'ল হ'লে, নাখাই মৰিলে হ'লে। বহুতো মানুহক উদ্ধাৰো কৰিছে। চ' আজি কিন্তু তেওঁলোকক আমি মটিভেটে কৰিব লাগে। আমি তেওঁলোকক ডিমটিভেট কৰাৰ কিন্তু প্ৰয়োজনীয়তা নাছিলে। দ্বিতীয় কথাটো কৈছে যে যিসকলে তাত গৈ পেলাই সহায় কৰিবলৈ বিচাৰে নিজৰ টকা পইচাৰে ডাইৰেক্টলি সহায় কৰক। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। আজিৰ ডেটত যিসকল ইনফ্লুৱেঞ্চাৰে তাত সহায় কৰিবলৈ গৈছে তেওঁলোকক কোনো লাখ কোটি টকা ডনেশ্যন দিয়া নাই। কোনোবাই 1 টকা 2 টকা 10 টকা 20 টকা 100 টকা 200 টকা দিছে। সেই গোটেইখিনি সংগ্ৰহ কৰি পেলাই তেওঁলোকে সঁচা অন্তৰ লৈ পেলাই কিন্তু তালৈ আগবাঢ়ি গৈছে। আমি এইটো নিজ চকুৰে দেখিছোঁ। তাৰ মাজত 2-এজন দুষ্ট প্ৰকৃতিৰ মানুহ থাকিব, সেয়া ওলাই আছে ছ'চিয়েল মিডিয়াত যে তেওঁলোকে টকা ঘটাৰ এটা এইটো উপায় উলিয়াইছে। সেইটো আমি দেখিবলৈ পাইছোঁ। কিন্তু মেক্সিমামে কি কৰিছে যে তাত সঁচা অৰ্থত গৈ কিন্তু সহায় আগবঢ়াইছে। কাৰণ এনেকুৱা এটা পৰিস্থিতি কেতিয়াও অসমে দেখাই পোৱা নাছিলে। সেই 10 টকা 20 টকাত 100 টকা দিয়া ব্যক্তিসকলে কেনেকৈ গৈ আজি শিৱসাগৰত বা নাজিৰাত সহায় কৰিব সেইটো নিজেই ভাবি চাওকচোন। তেওঁলোকে 100 টকাৰে অহা যোৱাই কৰিব নোৱাৰিব। এই শিৱসাগৰ, নাজিৰা, সোণাৰী এই ব্যক্তিসকল কিন্তু ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টে জমা কৰা 12 কোটি 10 কোটি 20 কোটি টকাৰ কাৰণে কিন্তু উদ্ধাৰ হোৱা নাই। এই ব্যক্তিসকল কিন্তু উদ্ধাৰ হৈছে এই অসমৰে হৃদয়বান ব্যক্তিসকলৰ কাৰণে, যিসকলে 10 টকা 20 টকা 30 টকা 100 টকা অনুদান হিচাপত দিলে আৰু সেই অনুদান লৈ পেলাই সময় গগৈ নিচিনা বা জুবিন গাৰ্গক ফ'ল' কৰা যিসকল ব্যক্তি আছে তেওঁলোকে আজি সহায় কৰিব পাৰিছে। এই কথাকেইটাই কিন্তু বহুতো লোকক ডিমটিভেট কৰা হৈছে। মই কিছুমান ভিডিঅ' দেখিছোঁ, বাহিৰৰ কিছুমান ইনফ্লুৱেঞ্চাৰেও ডিমটিভেট হৈছে আৰু তেওঁলোকেও বহুত দুখ পাইছে। আচলতে সেইটো হ'ব নালাগিছিলে। অলৰেডি বস্তুখিনি লোৱাৰ পিছত শেষৰ ফাললৈ আচলতে এনেকুৱা ধৰণৰ কমেণ্ট দিলে আমাৰো হয়তো দুখ লাগিল হ'লে। আমি একো কৰিব পৰা নাই। মই যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আজি কিন্তু এই কথাষাৰে জুবিন গাৰ্গৰ আদৰ্শ আৰু তেওঁৰ মহানতাকো কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণ হ'লেও দুখ দিব, আঘাত কৰিব। কাৰণ জুবিন গাৰ্গে কিন্তু এই আদৰ্শ দি থৈ গৈছিলে। সেই বাকচটো লৈ পেলাই জুবিন গাৰ্গে নিজেই গাড়ীৰ কাষে গৈ পেলাই বৰঙণি তুলিছিলে আৰু সেই বৰঙণিৰে বান সাহায্য কৰিছিলে। চ' মই বিনম্ৰতাৰে অনুৰোধ কৰিম যে কথাবিলাক আমি দুইটা ছাইডৰ পৰা আমি চাব লাগিব। যিসকলৰ কাৰণে আজি হয়তো 18 দিনৰ পিছত সেই শিৱসাগৰ, নাজিৰাৰ ব্যক্তিসকলে অলপ হ'লেও সকাহ পাইছে, তেওঁলোকক কিন্তু আমি মটিভেট কৰিব লাগে যাতে ভৱিষ্যতে তেওঁলোকে আৰু বেছি ভাল কাম কৰিব পাৰে। তেওঁলোকে কিন্তু সেই শিৱসাগৰবাসীকে সহায় কৰা নাই, সেই ইনফ্লুৱেঞ্চাৰসকলে কিন্তু আমাৰ চৰকাৰখনকো সহায় কৰিলে। চৰকাৰখনো কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ওচৰত ঋণী হয়। কাৰণ চৰকাৰে বহুত কিবা কিবি কৰিব লগা আছিলে, যিখিনি কাম এই ব্যক্তিসকলে কৰিলে, এই ইনফ্লুৱেঞ্চাৰসকলে কৰিলে। সময় গগৈৰ নিচিনা মানুহে কৰিলে, বিটুৰ নিচিনা মানুহে কৰিলে, বিভিন্ন ধৰণৰ ইনফ্লুৱেঞ্চাৰ সকলো আগবাঢ়ি আহিছে। দীপলিনা আগবাঢ়ি আহিছে, পুনম গগৈ আগবাঢ়ি দেখিছোঁ আমি। চ' আমি বৰ বিশেষ একো কৰিব পৰা নাই, কিন্তু তেওঁলোকৰ কষ্টখিনি আমি দেখা পাইছোঁ। এনি টাইম যিসকলে লাগি আছে তাত, ডিম্পু বৰুৱাই লাগি আছে। চ' তেওঁলোকৰ কষ্টখিনিক আচলতে আমি মান্যতা দিব লাগে, একনলেজ কৰিব লাগে। চ' এইটোৱে বিচাৰোঁ। ধন্যবাদ।